নমস্কাৰ বন্ধুসকল, আজি মোৰ বাবে আৰু এটা ভাল খবৰ। অৱশ্যে ভাল খবৰটো আজি প্ৰায় 10-15 দিনমান আগতে আহিছিল। সেই ভাল খবৰটো হ'লে যে পিছফালে মই দেখিছোঁ এইবিলাক মেচিন, এটা বিশেষ এখন ঠাইৰ পৰা বিশেষ এটা দলৰ পৰা এই মেচিনবোৰ মোৰ অৰ্ডাৰ আহিল। গুজৰাটৰ আম আদমি পাৰ্টিৰ পৰা বাঁহৰ ঝাৰু বনোৱা মেচিনৰ মোৰ বাবে অৰ্ডাৰ আহিল। এইবিলাক চাওক মেচিন মই ইতিমধ্যে ৰেডি কৰিছোঁ। বহুতকেইটা মেচিনৰ অৰ্ডাৰ আহিছে, মই এইবিলাক বনাই আছোঁ, ৰেডি কৰি আহিছোঁ। তো আম আদমি পাৰ্টিৰ পৰা সুদূৰ গুজৰাটৰ পৰা মোৰ ইয়ালৈ মোৰ ফেক্টৰীলৈ ফোন যোগে তেওঁলোকে মোৰ মেচিনবিলাক ইউটিউবৰ জৰিয়তে দেখা পায়, মোৰ লগত যোগাযোগ কৰে। আৰু এই যে মোৰ মেচিনত বাঁহৰ ঝাৰু বনাব পাৰি তেওঁলোকে খুব ভাল পালে। আৰু গুজৰাটৰ এজন সাংসদে, আম আদমি পাৰ্টিৰ এজন সাংসদে মোৰ লগত ফোনৰ লগত জড়িত হৈ যোগাযোগ কৰি প্ৰায় 20টা ছেটৰ মোক মেচিনৰ অৰ্ডাৰ দিছে। এয়া মই মেচিনবিলাক ৰেডি কৰি আছোঁ, ৰেডি হৈ আছে। অহাকালিৰ পৰা মই এই মেচিন পৰ্যায়ক্ৰমে 3টা ইনষ্টলমেণ্টত 3টা বেচিছত মই মেচিন পঠাম। তো ইতিমধ্যে মোৰ প্ৰথম বেচটো প্ৰায় সম্পূৰ্ণ হৈছে, ছেকেণ্ড বেচটো মোৰ নেক্সট সপ্তাহত সম্পূৰ্ণ হ'ব। তো মোৰ কাৰণে হয়তো এইটো ভাল খবৰ বুলি ভাবিছোঁ, নাজানো যে মই ভাবিলোঁ যে মোক ইমান মেচিনৰ তেওঁলোকে কিয় অৰ্ডাৰ দিলে। মই পাহৰি গৈছিলোঁ আচলতে আম আদমি পাৰ্টিৰ যে যিটো চিম্বলটো যে ঝাৰুৰ চিম্বল, মই পিছত মই মনত কৰি লৈ গম পালোঁ যে হয়তো সেইকাৰণে সেই সাংসদজনে মোৰ পৰা এই ঝাৰু বনোৱা মেচিন লৈ তেওঁলোকে হয়তো মোক কোৱা মতে পঞ্চায়তৰ যিবিলাক কৰ্মী আছে বা নিবনুৱা বা যুৱক যুৱতী বা মহিলাসকল আছে তেওঁলোকক এইবিলাক মেচিন ফ্ৰী অফ কষ্টত বিতৰণ কৰি তেওঁলোকক এটা ৰোজগাৰ দিয়াৰ কাৰণে তেখেতে মোক জনোৱা মতে তেখেতে এই নিবনুৱাসকলক ৰোজগাৰ দিব মোৰ এই বাঁহৰ ঝাৰু বনোৱা মেচিনৰ জৰিয়তে। আৰু যদি এই কামটোত তেওঁ সফল হয় তেতিয়াহ'লে তেওঁ কৈছে যে মই আৰু মেচিন বনাই কিনে ক'তো ছাপ্লাই দিব নালাগে, তেওঁলোকৰ তাতে মই মেচিন ছাপ্লাই দিব লাগে। ইতিমধ্যে মোৰ লগত এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে। তো ইতিমধ্যে মই এতিয়া প্ৰায় 15টামান মেচিন ইতিমধ্যে মই ৰেডি কৰিছোঁ আৰু অহাকালিৰ ভিতৰত মই এইখিনি পঠাম। তো মোৰ কাৰণে খুব ভাল এটা খবৰ যে আম আদমি পাৰ্টিৰ পৰা অন্ততঃ গুজৰাট হ'ল মেচিনৰ বাবে বিখ্যাত এখন ঠাই। তো গুজৰাটৰ ঠাইত যে মই মেচিন পঠাব পাৰিছোঁ সেইটো মোৰ কাৰণে এটা বৰ ভাল খবৰ বা খুব ডাঙৰ খবৰ। তো এনেকুৱা ধৰণৰ মেচিনে যে এই মেচিনটো যে মোৰ ইমান সমাদৰ পাব মই ভবা নাছিলোঁ। আৰু একচুৱেলি ভাবিছিলোঁ যে ইণ্ডিয়াত যিমানবোৰ বাঁহৰ এনেকুৱা ধৰণৰ টুলছ আছে বা মেচিন আছে, মই যিটো মেচিন ডিজাইন কৰিছোঁ গোটেই ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ কম দামত আৰু কম্পেক্ট ছাইজত, সৰু ছাইজত, কম ওজনত আৰু কম দামত মই এই মেচিনটো সাজি উলিয়াইছিলোঁ, যাৰ বাবে মোৰ এই মেচিনটো ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যলৈ মই এই মেচিন পঠাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে মই আপোনাক জনাইছিলোঁ যে মোৰ মেচিন ফৰেইন কাণ্ট্ৰিৰ পৰাও আহিছে, ফিলিপাইনছৰ পৰা আহিছে অৰ্ডাৰ। বাকী আমাৰ চুবুৰীয়া যি আমাৰ কাণ্ট্ৰি আছে, বাংলাদেশ, ভূটান, নেপাল, তাৰ পৰা মই এই ৰিগনবিলাক পাই আছোঁ, কিন্তু ট্ৰান্সপৰ্টৰ অসুবিধাৰ কাৰণে মই পঠাব পৰা নাই। কিন্তু এই যিটো আম আদমি পাৰ্টিৰ যিটো পদক্ষেপ যদি ছাকচেছফুল হৈ যায় মোৰ এই মেচিনটো বা হ'বই, মোৰ একদম দৃঢ় বিশ্বাস আছে। ইতিমধ্যে মই এই মেচিন যদি বহুত ঠাইত পঠাইছোঁ, কোনো পৰা একো কমপ্লেইন অহা নাই। মেচিনটো যিদিনা লৈছে তাৰপিছত মোক এটাও ফোন কোনেও কৰা নাই যে মেচিনটো কিবা ডিফেক্ট এটা হৈছে। কিন্তু চলোৱাৰ অসুবিধাৰ পৰা হয়তো 2-এটা ফোন আহে, কিন্তু বাকী কোনো ধৰণৰ মেচিনৰ অসুবিধাৰ কাৰণে মোৰ তাত এতিয়ালৈ ফোন অহা নাই। তো যা নহওক, ভাল লাগিল যে সুদূৰ গুজৰাটৰ আম আদমি পাৰ্টিয়ে যে মোৰ পৰা মেচিন লৈ তেওঁলোকৰ ঠাইত যিবিলাক পিছপৰা অঞ্চল আছে বা নিবনুৱা যুৱক যুৱতী বা মহিলাসকল আছে তেওঁলোকক কিছুমান দল বনাই বা গ্ৰুপ বনাই 5-10জন গ্ৰুপ বনাই এই মেচিনবিলাক তেওঁলোকে বিতৰণ কৰিব। আৰু বিতৰণ কৰি এটা ঘৰুৱাভাৱে উদ্যোগ গঢ়ি তোলাৰ বাবে তেওঁলোকে এটা ভাল পদক্ষেপ এটা লৈছে। তো এইখিনিতে মই কওঁ যে আমাৰ যদি অসম চৰকাৰেও, যিহেতু মোৰ মেচিনটো অসমতে তৈয়াৰী আৰু মোৰ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ দদাৰত মোৰ এই ফেক্টৰীটো, আৰু মই এজন অসমীয়া যুৱক হয়। তো এনেকুৱা ধৰণৰ কামৰ লগত জড়িত আছোঁ। অসম চৰকাৰে যদি আমাৰ যিবিলাক মহিলাসকলক যে বিভিন্ন ধৰণৰ আঁচনি দি আছে বা পইচা দি আছে, কেছ পইচা নিদি কেনে যদি এনেকুৱা ধৰণৰ যদি একোটাকৈ গ্ৰুপক এটাকৈ ছেট দিয়ে, তেতিয়া হয়তো মহিলাসকলে কাম কৰাৰ সুবিধা পাব আৰু এই প্ৰডাক্টৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ এটা সুবিধা পাব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যে মোৰ বাঁহৰ যিটো মেচিন, এই বাঁহৰ মেচিনকেইটাত এটা ছেটআপ এটা আছে। মিনিমাম 4টা মেচিন ল'ব লাগে। 4টা মেচিন ল'লে 6জন মানুহে কাম কৰিব লাগে।
এনেকুৱা এটা মেজিক আছে ইয়াতে, এডাল বাঁহত আপুনি 100 টকাত বাঁহ এডাল কিনি 2000-ৰ পৰা 2200 টকাৰ আপুনি ঝাৰু তৈয়াৰ কৰিব পাৰে। তো মই এটা হিচাপ কৰি চাইছিলোঁ যে এদিনত যদি 6জন মানুহ কণ্টিনিউ যদি কাম কৰে, এটা ফুল ছেটআপত যদি কাম যদি কৰে 480 পিচ ঝাৰু বনাব পাৰে, মানে পাৰ মিনিট 1 পিচ ঝাৰু। পাৰ মিনিট যদি 1 পিচ ঝাৰু হয় তো 1 ঘণ্টাত হ'ব আপোনাৰ 60 পিচ ঝাৰু, আৰু যদি 8 ঘণ্টা কাম কৰে 848 480 পিচ ঝাৰু এই মেচিনটোত ওলায়। আৰু এই মেচিনটোৰ যিটো ঝাৰু ৰ মেটেৰিয়েল যিটো কষ্ট, বনোৱাৰ যিটো খৰচ, এপাত ঝাৰুত খৰচ হয় 8 টকাৰ পৰা 10 টকা। 8 টকাৰ পৰা 10 টকা এই মেচিনটোত মানে ঝাৰু বনোৱাৰ খৰচ হয়, আৰু মাৰ্কেটত বিক্ৰী হয় একদম কম হ'লে 50 টকাৰ পৰা 60 টকা। যদি 50 টকা আৰু 60 টকা এই ঝাৰুটো যদি আপোনাৰ বিক্ৰী হয় তো আমাৰ 4 টাইমছ বা 5 টাইমছ প্ৰফিট আমাৰ এই মেচিনটোৰ জৰিয়তে আমাৰ ঝাৰুটোত হৈ আছে। তো এনেকুৱা ব্যৱসায় আছে নেকি যে 100 টকাত বস্তু এটা কিনি আনি আমি 2000 টকাত বিক্ৰী কৰিম? এনেকুৱা বস্তু হয়তো বা এনেকুৱা সামগ্ৰী ক'তো নাই। 100 টকাৰ এডাল বাঁহ কিনি আনি মাত্ৰ কিছু প্ৰচেছ কৰি তাক আমি 2000 টকাৰ আমি প্ৰডাক্ট এটা পাওঁ। গতিকে এইটো আমাৰ কাৰণে খুব এটা ভাল এটা কথা, খুব ভাল এটা ইণ্ডাষ্ট্ৰী। হয়তো আমি এনেকুৱা ধৰণৰ সৰু সৰু কামক আমি গুৰুত্ব নিদিওঁ, বা আমি বাঁহটো আমাৰ অসমত ইমান এভেইলেবল হয় যে বাঁহটোক আমি এটা উদ্যোগ হিচাপে গঢ় দিয়া নাই। কিন্তু মোৰ পৰা যিসকলে বাহিৰৰ কিছুমান মানুহে মোৰ পৰা মেচিন লৈ যাই আছে আৰু অসমৰ পৰা বাঁহ লৈ তেওঁলোকে এই ব্যৱসায়টো কৰি আছে। মই ক'ব খুজিছোঁ যে এদিনত যদি 480 পিচ ঝাৰু যদি বনাই যদি 40 টকাকৈ হ'লেও আমি যদি বিক্ৰী কৰোঁ হয় তেতিয়াহ'লে প্ৰায় 19,200 টকাৰ ঝাৰু এদিনত মেনুফেকচাৰিং হয়। 19,200 টকাৰ ঝাৰু এদিনত বনাব পাৰি। আৰু যদি আমি 10 টকাকৈ ধৰোঁ তো 4,800 টকা আমাৰ ইয়াৰ কি যায়, মেনুফেকচাৰিং কষ্টিং যায়। আৰু যদি আমি ইলেক্ট্ৰিকেল বা অন্যান্য খৰচ যদি ধৰোঁ, আমি 10,000 টকাও যদি আমি ইয়াৰ পৰা মাইনাছ কৰোঁ তো আমাৰ প্ৰায় 19,000 টকা, 9,000 টকা বা 10,000 টকা আমাৰ ডেইলি প্ৰফিট থাকে। যদি আমাৰ 10,000 টকা ডেইলি প্ৰফিট হয়, এক মাহত কিমান হ'ব? 3 লাখ টকা ধৰি লওক। ঠিক আছে, আমি 50% ধৰিলোঁ, 3 লাখ নহয় আমি 1.5 লাখ টকাই ধৰি ল'লোঁ। যদি আমি 1.5 লাখ টকা পাৰ মান্থ যদি আমাৰ এই ঝাৰু বনোৱা ফেক্টৰী এটাৰ পৰা প্ৰফিট হয়, তেনেহ'লে আপুনি কিবা বেলেগ কাম কৰিব লাগে নেকি ভাবক। কিন্তু কামটো কৰিম বুলি খালি আপুনি অলপ মনে ভাবিব লাগিব। আৰু এই ছেটটো মাত্ৰ গোটেই ছেটআপটো প্ৰায় 88,000 বা 92ৰ ভিতৰত, 92,000ৰ ভিতৰত গোটেই ছেটআপটো হৈ যায়। ইয়াৰ বাবে যি ট্ৰেইনিং লাগে কিবা লাগে মই আছোঁৱেই, মই দিম গোটেইখিনি ট্ৰেইনিং। অনলাইন যোগে ট্ৰেইনিং হয়, মোৰ টিউটৰিয়েল ভিডিঅ' আছে, ভিডিঅ'বিলাক চাই কিনেও মোৰ এই ফেক্টৰীটো আপোনালোকে কৰি ল'ব পাৰে। কিন্তু মই আশা কৰিছোঁ যে আমাৰ অসমতো এনেকুৱা ধৰণৰ উদ্যোগ হওক, অসমৰ নিবনুৱাসকলে এনেকুৱা ধৰণৰ কাম প্ৰচেষ্টা হাতত লওক। কাৰণ ঝাৰু এটা এনেকুৱা বস্তু যি সকলোকে লাগে আৰু সকলো সময়তে লাগে। ৰাতিপুৱা শুই উঠি তিনিটা বস্তু সকলোকে লাগে, টুথপেষ্ট, টুথব্ৰাছ আৰু ঝাৰু। এই 3টা বস্তু সকলোকে লাগে। পৃথিৱীত এনেকুৱা এখন ঠাই আছে বুলি আপুনি কওকচোন আপোনালোকে, যে য'ত নেকি চাফ চিকুণ কৰিব নালাগে, য'ত নেকি ঝাৰু নালাগে। পৃথিৱীৰ কথাটো আমি বাদেই দিলোঁ, আমাৰ ইণ্ডিয়াত ঝাৰু নলগা ঠাই ক'ৰবাত আছে নেকি? ক'তো নাই। গতিকে এই যিহেতু এটা যদিও বাৰু নামটো সৰু, আমি বহুত ডাঙৰ কিবা ফেক্টৰী বনাম বুলি আমি ভাবিব নালাগে। তাত আমাৰ বহুত ইনভেষ্ট হয়। ইয়াত মাত্ৰ 40,000ৰ পৰা মেনুৱেল ছেটআপ যদি লয় প্ৰায় 40,000 টকাত গোটেই ছেটআপটো হৈ যায়। আৰু যদি ইলেক্ট্ৰিফিকেশ্যনৰ যদি ছেটআপটো লোৱা যায় প্ৰায় 88 to 92ৰ ভিতৰত, মানে 1 লাখ, 1 লাখ মানে 1 লাখ টকাৰ ভিতৰত গোটেই ছেটআপটো হৈ যায়। যিকোনো এটা ব্যৱসায় কৰিব গ'লে কি আপোনাক মূলধন এটা লাগিবই। গতিকে এই আপুনি 1 লাখ টকা যদি মূলধন হিচাপে লগা, আৰু এই যিটো ছেট 1 লাখ টকা, 1 মাহত যদি আপুনি ভালকৈ কাম কৰে 1 মাহৰ ভিতৰত আপোনাৰ এই গোটেই মেচিনৰ ছেটটোৰ আপোনাৰ দামটো উঠি যাব। ইয়াৰ কাৰণে খালি আপোনাক লাগিব মনোবল, আত্মবিশ্বাস, দৃঢ়তা আৰু সংকল্প। আপুনি সংকল্প লওক যে এই মেচিনৰ জৰিয়তে বা এনেকুৱা ধৰণৰ ছেটআপৰ জৰিয়তে মই নিজকে স্বাৱলম্বী হোৱাৰ লগতে আৰু 2-4জন নিবনুৱাক যাতে মই স্বাৱলম্বীতাৰ দিশ দেখুৱাই দিব পাৰোঁ বা স্বাৱলম্বী তাৰ বাবে মই অনুৰোধ কৰিছোঁ। যা নহওক, ভাল লাগিল যে সুদূৰ গুজৰাটৰ পৰা আম আদমি পাৰ্টীয়ে মোৰ পৰা মেচিন ক্ৰয় কৰিছে, কেইবাটাও মেচিন, বহুত মেচিন। আৰু যদি তেওঁলোকে এই প্লেনটো ছাকচেছফুল হৈ যায় তেতিয়াহ'লে নাজানো মোৰ এই ইণ্ডাষ্ট্ৰী কোনফালে গুচি যাব, আৰু বা মোৰ এই যিটো মেচিনৰ প্ৰডাকশ্যন কিমান কৰিব লাগিব হয়তো মই নিজে নাজানো। ধন্যবাদ।